নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিক জীৱনত এই মাহত আপোনাৰ ঘৰত কিবা এটাৰ সন্দৰ্ভত এখন সভা আয়োজন হ'ব পাৰে। যিকোনো পুৰণি বিবাদ সমাধান কৰিব পাৰিব। ঘৰুৱা কিছুমান কামৰ বাবে ওলাই যাব লাগিব পাৰে। ইয়াৰ বাবেও আপোনাৰ কিছুদিন লাগিব পাৰে। যদি কেইবছৰমান ঘৰত কোনো কাম হোৱা নাই, তেন্তে সেয়াও আপোনাৰ এই মাহতে পূৰণ হ'ব। আপোনাৰ পৰিয়ালৰ লোকসকলে ইজনে সিজনৰ লগত ভালদৰে মিলিব, কিন্তু তাৰ মাজত তিক্ততা সৃষ্টি কৰিব পৰা প্ৰয়াস তেওঁলোকৰ ঘনিষ্ঠ কোনোবাই কৰিব। এনে পৰিস্থিতিত যদি আপুনি ধৈৰ্যৰে কাম কৰে, তেন্তে পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব। মাহৰ শেষত কিছুমান বিষয়ক লৈ তৰ্ক হ'ব যদিও বিষয়টো তীব্ৰতৰ নহ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ আৰু আপোনাৰ ব্যৱসায়ৰ বাবে শুভ হ'বলৈ গৈ আছে। যদি কিছু সময়ৰ বাবে বাণিজ্যিক চুক্তিসমূহ বাকী আছিল, তেন্তে এই মাহত চূড়ান্ত কৰা হ'ব। আপোনাৰ কামত সকলোৱে আপলোড হ'ব আৰু বজাৰত নতুন বন্ধুত্ব গঢ়ি তুলিব। আয় স্বাভাৱিক হ'ব, কিন্তু সঞ্চয় বেছি হ'ব। যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে এই মাহত আপুনি পাব, কিন্তু সক্ৰিয় হৈ থাকিবলৈও আপুনি চেষ্টা কৰিব লাগিব। এনে পৰিস্থিতিত কিছুমান সুযোগ আহিব। সঠিক সময়ত সঠিকভাৱে আপুনি সঁহাৰি নিদিলে আপোনাৰ হাতৰ পৰা ভাল চাকৰি এটা গুচি যাব। গতিকে আগতীয়াকৈ সজাগ হৈ থাকক আৰু কোনো সুযোগ হেৰাব নালাগে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি কলেজত পঢ়ি আছে, তেন্তে ঘৰৰ ওচৰতে পঢ়ি আছে, সিও যদিহে আপোনাৰ ঘৰৰ ওচৰত হয়, তেন্তে এই মাহত পঢ়াৰ কামত ওলাই যাব লাগিব। যিসকলে ইতিমধ্যে নিজৰ চহৰৰ পৰা আঁতৰত কলেজত পঢ়ি আছে, তেওঁলোকে পঢ়াৰ সন্দৰ্ভত কোনো অচিনাকি ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব। এনে পৰিস্থিতিত সেই ব্যক্তিজনৰ পৰামৰ্শ অতি উপযোগী হ'ব, যিয়ে আপোনাৰ ভৱিষ্যতে বিশেষ পথ প্ৰদৰ্শন কৰিব।
উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন মাত্ৰা প্ৰতিষ্ঠা কৰিব। তেওঁলোকে নভবা এখন ক্ষেত্ৰৰ পৰা কাম কৰাৰ সুযোগ পাব। এনে পৰিস্থিতিত এই অভিজ্ঞতাৰ পৰা বহু নতুন কথা শিকিব পাৰিব। এই মাহত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে অধিক অধ্যয়নৰ বোজা ল'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ বিবাহ 5 বছৰতকৈ কম হৈছে, অৰ্থাৎ আপোনাৰ যদি সেই বিবাহ পাশত আবদ্ধ হোৱা 5 বছৰ হোৱা নাই, তেন্তে আপোনাৰ সংগীৰ পৰা এটা ছাৰপ্ৰাইজ পাবলৈ সাজু থাকক। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলে পত্নী বা স্বামীৰ প্ৰতি অভদ্ৰ মনোভাৱ গ্ৰহণ কৰিব পাৰে। আপোনাৰ সংগীৰ প্ৰতি আকৰ্ষণ কমি যাব আৰু এনে পৰিস্থিতিত দুয়োৰে মাজত দূৰত্ব বৃদ্ধি পাব। যদি আপুনি অবিবাহিত, তেন্তে মাহটোৰ আৰম্ভণি আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু আপুনি ছ'চিয়েল মিডিয়াত বন্ধুত্বৰ সৈতে আড্ডা দিবলৈ আৰম্ভ কৰিব। এই কথা বতৰাৰ পিছলৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। এনে পৰিস্থিতিত খৰখেদা পৰিহাৰ কৰক আৰু আৰম্ভণিতে ব্যক্তিগত তথ্য আপুনি কোনো কাৰণতে শ্বেয়াৰ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণিতে খুবেই ভাল হ'ব আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। আপুনি আগৰ তুলনাত অধিক শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ উৎসাহো ভৰি পৰিব। মাহৰ মাজভাগত ডিঙিৰ লগত জড়িত সমস্যাই আপোনাক কিছুদিন আমনি কৰিব পাৰে। এনে পৰিস্থিতিত ডাক্তৰৰ সলনি আয়ুৰ্বেদিক বস্তুৰ সহায় ল'লে আপুনি অতি সোনকালে ভাল ফলাফল পোৱা দেখিবলৈ পোৱা গৈছে। মাহৰ 3য় সপ্তাহত আপোনাৰ কম টোপনিৰ সমস্যায়ো সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত মূলতঃ শুই উঠাৰ আগতে কিছু সময় ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। যদি মদ্যপানৰ নিচা আছে, তেন্তে এই মাহত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ ঘনিষ্ঠ কোনো এজনৰ পৰা সমৰ্থন লওক আৰু তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ আপুনি চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। বিশ্বাসী ব্যক্তিসকলৰ বাবে এক বিশেষ উপায় আগবঢ়া হৈছে। যদি আপুনি ঘৰৰ বাহিৰত কাম কৰে, তেন্তে এই মাহত অফিচৰ ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক। যদি সকলোৱে আপোনাৰ লগত কিবা এটা বা বিশেষ বস্তু শ্বেয়াৰ কৰিব বিচাৰে বা আপুনি যদিহে শ্বেয়াৰ কৰে, তেন্তে এটা কথা মনত ৰাখিব, ইজনৰ কথা আন এজনক কোৱাৰ পৰা আপুনি বিৰত থাকক। নহ'লে পৰিস্থিতিয়ে আপোনাৰ ওপৰত বিশেষভাৱে বেয়া প্ৰভাৱ পেলাব। মূলতঃ এই মাহত আপুনি এই কথাটো মনত ৰাখিব লাগিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো।
নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত বৃষ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনালোকৰ প্ৰশ্ন কমেণ্ট বক্সত আমাক আগবঢ়াওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সাজু থাকোঁ। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।